এতিয়া মই তোমালোকৰ লগত স্বাভাৱিক সংখ্যাৰ এটা সাধু কথা কম, শুনিবানা? শুনিবানে নাই? আচ্ছা ঠিক আছে। এতিয়া আমি যে সংখ্যাবিলাক গণনা কৰো, একৰ পৰা আৰম্ভ কৰো, হয় নে নহয়? 1 2 তেনেকে আমি গণি থাকো, একে শেষলৈকে কোনটো সংখ্যা আছে আটাইতকৈ ডাঙৰ সংখ্যা তোমালোকে অনুমান কৰিব পাৰানে? আছেনে এনেকে শেষৰ সংখ্যাটো কিবা ধৰিব পাৰিছা নেকি? হা? তো এই আমি স্বাভাৱিক সংখ্যাৰ কথাখিনি জানিবৰ কাৰণে, অলপ বুজি পাবৰ কাৰণে এটা সাধু আকাৰে মই তোমালোকৰ লগত আলোচনা কৰিছো। এসময়ত এজন ল'ৰাই সাগৰৰ পাৰত গৈছিলে, গণিতমালা লৈ পেলাই খেলি আছে। সাগৰৰ পাৰত গৈ পেলাই সি খেলি আছে, তাৰ লগত এটা গণিতমালাও আছে। তোমালোকৰ যে গণিতমালা গণা যে, সি স্বাভাৱিক সংখ্যাৰ মালাখন লগত লৈ গৈছে, গৈ পেলাই খেলি আছে। তেতিয়াহ'লে হঠাৎ কি কৰিছে, সাগৰৰ এটা হিংস্ৰ মাছ আহি পেলাই, মানে সাগৰত বিভিন্ন ধৰণৰ জীৱ জন্তু থাকে নে নাই? হা? এনেকুৱা এটা প্ৰাণী আহিছে সাগৰৰ পৰা, ইমান একেবাৰে দাঁতবিলাক দীঘল দীঘল আছে, বুজি পাইছে নাই? আহি পেলাই তাৰ মালাটো লৈ গ'ল। সি মালাটোৰ কাৰণে খুব কান্দি আছে, যে মোৰ ইমান ধুনীয়া এটা মালা আছিলে, মালাটো লৈ গ'ল। সি কান্দি আছে। তাৰপিছত এই সাগৰীয় প্ৰাণীটোৱে ভাবিছে যে মইনো মালাটো নি পেলাই কি কৰিম? ল'ৰাটো যেতিয়া কান্দি আছে, তাক আকৌ মালাটো ঘূৰাই দিওঁ। সি আহি পেলাই সাগৰৰ পাৰত উঠিছে, উঠি পেলাই এনেকে মালাটো মুখেৰে, আমি যেনেকে বমি কৰো তেনেকে বমি কৰাৰ নিচিনা ল মানে এনেকে দিছে। তাৰপিছত ল'ৰাজনে মালাটো টানি আছে। চাবা, 2 এজন আহা, তোমালোকো চাবা, ছবি আহি পেলাই এটা হাততালি দিয়া, হাততালি দিয়া, ওলাবা। ওলা 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 ওলা, চাবা চাবা চাবা, অলপ দূৰত থাকা। এইটো কি ওলাইছে? 1 ওলাইছে, হয় নহয়? এইটো কি ওলাইছে? 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 তেতিয়া সি ল'ৰাজনে টানি আছে, মালা ওলাই আছে, দিনটো টানি আছে। হা? দিনটো টানি আছে, মালাটো ওলাই আছে। তাৰ মানে কি হ'ল, সি প্ৰথমত 1টো পাইছে। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? 1। আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো সি টানি আছে, ওলোৱাই নাই। ডাঙৰ সংখ্যা এনেকে ওলাই আছে, গিলি দিছে যে, সি টানি আছে। তাৰ মানে আমি কি বুজি পালো? আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো এতিয়াও ওলোৱাই নাই, হয় নহয়? এতিয়াও কোনো আৱিষ্কাৰেই কৰিব পৰা নাই, বুজি পাইছা নাই? এতিয়া আমি এই সাধুটোৰ জৰিয়তে কি বুজি পালো? অলপ পিছলৈ যোৱা। কি বুজি পালো? যে স্বাভাৱিক সংখ্যাটো আটাইতকৈ সৰুটো কিমান? আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা কিমান? 2 নহয়, 100 নহয়। আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো এতিয়ালৈকে কোনো ওলাবই পৰা নাই, বুজি পাইছা? তোমালোকে ভাবাচোন, একে লাখ কোটি তেনেকুৱা বহুত ডাঙৰ ডাঙৰ সংখ্যাও যদি হয়, তেতিয়াও লিখি পেলাই শেষেই নহ'ব, বুজি পাইছা নাই? সাধুটো ভাল লাগিছে নাই? ভাল লাগিলে কি কৰিব লাগে? হাত চাপৰি দিব লাগে। মই আকৌ কৈছো যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি আছে? আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো মানে নাই, এইটো হয় নে নহয়? এইটো কোনো এতিয়ালৈকে ওলাবই পৰা নাই, বুজি পাইছা নে নাই? যিমানে ডাঙৰ নহওক এনেকে গৈ থাকিব। তো আমি এই সাধুটোৰ জৰিয়তে স্বাভাৱিক সংখ্যাৰ কথাখিনি অলপ হলেও বুজি পাইছো নে নাই? তো ঠিক আছে, সকলোৱে তোমালোকে মোৰ লগত সহযোগ কৰাৰ কাৰণে, আৰু সকলোৱে তোমালোকে এই সাধুটো শুনাৰ কাৰণে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।